কংখৰ অনুচৰ মই বকাখুৰ নাই নহ'ব এনেদৰে নহ'ব কংখৰাজে আমাক পঠাইছে কৃষ্ণক বধ কৰিবৰ বাবে প্ৰিয় দৰ্শকবৃন্দ দুটা মাহৰ পিছতে শেষ হ'ব 2025 বৰ্ষ আৰু এই 2025 বৰ্ষত আমি বহু পালোঁ বহু হেৰুৱালোঁ আমাৰ মনবোৰ ভাৰাক্ৰান্ত তিনিজনকৈ মহিৰুহ আচলতে মহিৰু বুলিয়ে ক'ব লাগিব আমাৰ মাজৰ পৰা হেৰাই গৈছে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া সৈয়দ ছাদুল্লা ডাঙৰীয়া আৰু লগতে এটা বেয়া খবৰ আহিছে আমালৈ সেয়া হৈছে দীপক শৰ্মা ডাঙৰীয়াৰ দেহাৱসান আমি তিনিওজন শিল্পীৰ বিয়োগত মৰ্মাহত হৈছোঁ মনবোৰ আমাৰ ভাৰাক্ৰান্ত তথাপিও আমি লৈ আহিছোঁ অন্য এটি ইতিবাচক বাৰ্তা আৰু সেয়া হৈছে এতিয়া সমগ্ৰ ৰাজ্যত আচলতে ৰচনা হৈছে গোকুল বৃন্দাবন পৰিৱেশৰ সমগ্ৰ ৰাজ্যত চলিছে ৰাসৰ আখৰা কংসবধৰ আখৰা পুতনাবধৰ আখৰা আৰু আমি তাৰ মাজতে আজি এই মুহূৰ্তত উপস্থিত আছোঁ আমগুৰি অঞ্চলৰ জাজিৰ জৰাবাৰীৰ সৃষ্টিকামী শিল্প উদ্যোগ আমি এই আপোনালোকক এভাগ মুখা দেখুৱাইছোঁ আপোনালোকে দেখা পাইছে বকাসুৰৰ মুখা আপোনালোকে ৰাসৰ বিভিন্ন মঞ্চত এই বকাসুৰ দেখি আছে কিন্তু এই যে খুব সুন্দৰভাৱে নিৰ্মাণ কৰে আচলতে শিল্পীসকলৰ যিখিনি কৌশল তেখেতলোকক আমি ধন্যবাদ জনাব লাগিব খুব সুন্দৰভাৱে নিৰ্মাণ কৰি উলিয়াইছে মুখাভাগ আৰু আমি এই মুখাভাগৰ আঁৰত থকা ব্যক্তিসকলৰ কাষলৈ যাম কিছু কথা পাতিম আচলতে যিসকল শিল্পীৰ হাতৰ পৰশত এই মুখা শিল্পই প্ৰাণ পাই উঠিছে আমি আগতেও কৈছোঁ যে আমি উপস্থিত আছোঁ সৃষ্টিকামী শিল্প উদ্যোগত আমি স্বত্বাধিকাৰ প্ৰদীপ হাজৰিকাৰ কাষলৈ যাব বিচাৰিছোঁ আমি বহু কথা পাতিম আজি কিন্তু তাৰ আগতে বকাসুৰ যিহেতু আমি আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ বকাসুৰৰ এটা সুন্দৰ সংলাপ আমি প্ৰদীপৰ পৰা আমি শুনিব বিচাৰিছোঁ কংখৰ অনুচৰ মই বকাখুৰ বজ্ৰৰ সমান ঠোঁটেৰে মই আজি কংখৰ প্ৰাণৱৰী কৃষ্ণক যি মুহূৰ্তত লগ পাম বৃন্দাবনত গোটে গিলি থম এটি এটি কৰি যত মানে আছে গোপ শিশু কাৰণ মই কংখৰ অনুচৰ মায়াবী অসুৰ বকাখুৰ আমি পলমবাসুৰৰ মুখাভাগ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ নাই নহ'ব এনেদৰে নহ'ব কংখৰাজে আমাক পঠাইছে কৃষ্ণক বধ কৰিবৰ বাবে মই পলমবাসুৰ সৌ গোপ শিশুগণৰ লগত এটা সিহঁতৰ দৰে শিশুৰ ৰূপ লৈ খেলি সিহঁতক মই এই পৰ্বতৰ শিখৰলৈ লৈ আহিম আৰু তাতে এটা কৰি যত মানে আছে গোপ শিশু কৃষ্ণকে প্ৰমুখ্য কৰি সকলোকে মই ঠেকেচি বধ কৰিম কাৰণ মই কংখৰ অনুচৰ পলমবাসুৰ ৰাসৰ অন্য এটি অন্যতম চৰিত্ৰ হৈছে পুতনা যি পুতনাই স্তনপান কৰাই কৃষ্ণক বধিবৰ আখৰা কৰিছিল আৰু পৰৱৰ্তী সময়ত সেয়া বিফল হৈছে আপোনালোকক সমগ্ৰ পৰিৱেশটো দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ আচলতে সৃষ্টিকামী শিল্প উদ্যোগৰ যিসকল শিল্পীসকলৰ হাতৰ পৰশত এই মুখা শিল্পই প্ৰাণ পাই উঠিছে আমি মুখাভাগ যি ধৰণে সজাইছে আমি আপোনালোকক এয়া দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ নিজৰ চকুকেই আচলতে আজি বিশ্বাস কৰিব পৰা নাই এলাপেচা কাৰাগাৰ নহয় এখন স্বয়ং মহাৰাজ কংখৰ কাৰাগাৰ আৰু এই কংখৰ কাৰাগাৰলৈ মই সোমাই যাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক এই সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে দেখিছে এয়া স্বয়ং মহাৰাজ কংখৰ কাৰাগাৰত মই বন্দী হৈ আছোঁ আৰু নিজে আচলতে দুৱাৰখন খুলি ওলাই যাবলৈ চেষ্টা কৰিছোঁ ক'ব লাগিব আচলতে সৃষ্টিকামী শিল্প উদ্যোগৰ
এইসকল মহান শিল্পীৰ হাতৰ পৰশত এনেধৰণৰ শিল্পই প্ৰাণ পাই উঠে। এই সৃষ্টিক আমি শিল্প উদ্যোগৰ যিগৰাকী স্বত্বাধিকাৰ প্ৰদীপ হাজৰিকা ডাঙৰীয়া, আমি প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ আৰু এই সমগ্ৰ আচলতে মুখা শিল্পৰ বিষয়ে কিছু কথা আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ। আচলতে গোটেই অসম এতিয়া মন মগজু বিষণ্ণ প্ৰায়। ৰাসৰ আনকালে যেনেধৰণে আমাৰ ফূৰ্তিবিলাক থাকে ঠিক তেনেধৰণে নাই। আপোনালোকে গম পাইছে আমাৰ হিয়াৰ আমঠু এজন শিল্পী জুবিন গাৰ্গ হেৰাই গৈছে। গতিকে আমি তথাপিতো আমাৰ যিহেতু এয়া নিত্য কৰ্ম আমি কাম কৰি আছোঁ আৰু ব্যস্ততা যথেষ্ট বাঢ়িছে, যিহেতু আমি বহুত দেৰিকেই বা কাম আৰম্ভ কৰিবলগীয়া হৈছে, কাৰণ ৰাস হ'ব নহ'ব এনেকুৱা কিছুমান কথাৰ কাৰণে কিছু নতুন চিন্তা কৰা হৈছে যদিও আমি এতিয়া আপোনালোকক এইবাৰ পুতনাগৰাকী দেখালোঁ, পলম বাখুৰ দেখালোঁ আৰু ইতিমধ্যে ধেনুকাখুৰ নিৰ্মাণ হৈ আছে। ইতিমধ্যে এখন ৰাসৰ বাবে আমি এইবাৰ 2খন ৰাসৰ বাবে আমি বস্তু নিৰ্মাণ কৰি আছোঁ, যিটো আমাৰ ঢেকীয়াখোৱা বৰনামঘৰৰ যি ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰত যি মানে সদায় হৈ থকা যি ৰাস, সেই ৰাসৰ কাৰণে আমাৰ বস্তু ইতিমধ্যে বহু বস্তু গুচি গৈছে, কিছু বস্তু আছে, এই বগলীটো আছে, এনেকৈ কিছু কালি গৈছে। আৰু আজি আমাৰ তিয়কৰ সমীৰণ দত্ত, আমাৰ যিহেতু সৃষ্টিকামী শিল্প উদ্যোগৰ এটা ভ্ৰাম্যমান গ্ৰুপ আছে, আপোনালোকক জনাই ভাল পাম যে অসমত প্ৰায় 20জন ল'ৰা সেই গ্ৰুপটোৰ লগত জড়িত হৈ থাকে। তেওঁলোকে নিজেই বস্তুখিনি লৈ অসমৰ বিভিন্ন জেগাত চলায়। আমাৰ সমীৰণ দত্তৰ এইবাৰ নেতৃত্বত চিন্তু ওৰফে চিন্তুৰ নেতৃত্ব আৰু বেদব্ৰত বৰুৱা আৰু লাডেনৰ নেতৃত্বত অসমৰ বিভিন্ন প্ৰান্তলৈ যাবলৈ তেওঁলোক আজি প্ৰস্তুত হৈছে। আজিৰ পৰা আৰম্ভ হ'ব। আজি প্ৰথম নিশা তেখেতলোকে হাঁহচৰাত কৰিব, কালিলৈ খৰাগড়ত কৰিব। এনেধৰণে ৰাসৰ প্ৰস্তুতিখিনি চলিছে। মন মগজু যথেষ্ট ভাৰাক্ৰান্ত, তথাপিতো ৰাত দিন কাম কৰিবলগীয়া হৈছে। কাম এতিয়াও যথেষ্টখিনি বাকী আছে। আজি গধূলিলৈ ৰাস, আজিৰ পৰাই ৰাস, গতিকে আজি 4 তাৰিখ, আজিৰ পৰাই ৰাস। গতিকে গোটেই কামখিনি চলি আছে আৰু গতানুগতিকভাৱে আমি কাম কৰি আছোঁ আৰু শিল্পীসকলে যথেষ্ট কষ্ট কৰিছে। আমাৰ ইয়াত থকা প্ৰতিজন ডাঙৰ সৰু জ্যেষ্ঠ কনিষ্ঠ সকলোৱে ৰাত দিন একাকাৰ কৰি কাম কৰিছে। তাৰ ফলশ্ৰুতিত এইখিনি আপোনালোকে দেখাখিনি সক্ষম হৈছে আৰু যথেষ্টখিনি মুখা ইতিমধ্যে গুচি যোৱাৰ বাবে আপোনালোকক মই দেখাবলৈ অকণমান অসমৰ্থ, আৰু সময়টো যিহেতু অলপ দেৰি হৈ আহিছে, গতিকে আমাৰ ব্যস্ততাটো বাঢ়ি গৈ আছে। গতিকে ইমানখিনি অসমৰ ৰাইজক শাৰদীয় শুভেচ্ছা দেৰিকৈ জনাইছোঁ, ৰাসোৎসৱৰ শুভেচ্ছা জনাইছোঁ যে সকলোৰে মংগল হওক। আৰু যোৱাকালিও এটা আমি দিনক দিনে আমাৰ অসমত বেয়া খবৰবোৰ আহি আছে। যোৱাকালিও আমাৰ সংগীতৰ এজন মহিৰো দীপক শৰ্মাদেৱৰ বিয়োগ ঘটিছে, সেয়াও আমাক মৰ্মাহত কৰিছে। গতিকে এনে পৰিস্থিতিত আচলতে ফূৰ্তি কৰাৰ যিটো ৰাস উৎসৱৰ যিটো আনন্দ থাকিবলৈ সেয়া অলপ ম্লান ঘটিছে, তথাপিতো ৰাইজে নিজৰ যিটো কৰিব লাগে কৰিছে। গতিকে এনেধৰণে আমি আমাৰ কামখিনি আগবঢ়াইছোঁ। ধন্যবাদ। বৰ্তমান খুব সুখবৰ যে জগতগুৰু শংকৰ গুৰুজনাই যি অনবদ্য মুখা শিল্প আমাৰ মাজলৈ দান দিলে, বৰ্তমান সময়ত অসমৰ কেইজনমান স্বনামধন্য মুখা শিল্পীৰ প্ৰচেষ্টাত, তাৰ মাজতে আছে মুখা শিল্পগুৰু ৰেৱকান্ত মহন্তদেৱ আৰু পদ্মশ্ৰী ডক্টৰ হেমচন্দ্ৰ গোস্বামীকে প্ৰমুখ কৰি বহুসকল ব্যক্তিৰ অহোপুৰুষাৰ্থ চেষ্টাত বৰ্তমান মুখা শিল্পই এক বিশেষ চাহিদা লাভ কৰিবলৈ হৈছে। মুখা শিল্প কেৱল ভাওনাৰ মাজত আবদ্ধ নাথাকি বৰ্তমান মুখা শিল্পই আমাৰ কাৰোবাক যিটো উপহাৰ দিয়াৰ মাধ্যম, ৱালত বা বেৰত সজাই থোৱা যিটো মাধ্যম, এনেধৰণৰ মাধ্যমলৈও মুখা শিল্পই গতি কৰিছে। আৰু অতি ভাল লগা খবৰটো হৈছে এই যে অসমত এতিয়া বিশেষভাৱে আমাৰ উজনি বুলি ক'লে শিৱসাগৰৰ পৰা এই তিনিচুকীয়াৰ ভিতৰত একেবাৰে কমকৈ আমাৰে ছাত্ৰ প্ৰায় 8-10জনে এই কাম কৰি জীৱিকা নিৰ্বাহ কৰিছে। আৰু আমাৰ এই উদ্যোগৰ নিচিনাকৈ 3টা উদ্যোগ ইতিমধ্যে আমাৰ পিছত গঢ় লৈছে। আচলতে আমি যিহেতু উদ্যোগ কৈ থাকোঁ, আচলতে এই যিটো ইণ্ডাষ্ট্ৰি, এইটো নহয়। ইণ্ডাষ্ট্ৰি অৰ্থত আমি ইয়াক উদ্যোগ কোৱা নাছিলোঁ। আমাৰ উদ্যোগ লোৱা হৈছিল যিহেতু মুখা শিল্পটোক চৰ্চা কৰা হয়, আমি মুখা শিল্পৰ জীৱিকা কৰিব পৰা উদ্যোগ লৈছিলোঁ। সেইকাৰণে মই এই শিল্প উদ্যোগ বুলি দিছিলোঁ। আৰু ইয়াৰ কথাটো হৈছে এই কাৰণেই যে উদ্যোগ বুলি ক'লে মানুহে ইণ্ডাষ্ট্ৰি বুলি ভাবে, ইণ্ডাষ্ট্ৰিত প্ৰফিটৰ কথা থাকে, কিবা কথা টেক্সৰ কথা থাকে, কিন্তু আমাৰ সেইটো উদ্দেশ্য নহয়। আমি এটা উদ্যোগ লৈছোঁ যে গুৰুজনাই দি যোৱা মুখা শিল্পই জীৱন আৰু জীৱিকা হ'ব পাৰে নেকি, আধ্যাত্মিক চিন্তা চৰ্চনৰ কৰ্ষণৰ এটা প্ৰচেষ্টা হ'ব পাৰে নেকি, সেই প্ৰচেষ্টাইহে আমি আচলতে এই উদ্যোগ নামাকৰণ। এই কথাটো মই এইবাবে আজি ৰাইজৰ মাজলৈ এৰি দিছোঁ। বহুতে ভাবে উদ্যোগ মানে এটা ইণ্ডাষ্ট্ৰি বুলি ভাবিলে হয়, উদ্যোগ হয়, আমি কিন্তু উদ্যোগ লোৱাৰ স্বাৰ্থতে সেই উদ্যোগটো ব্যৱহাৰ কৰিছোঁ। আৰু চাহিদা আপুনি কোৱাৰ ধৰণে চাহিদা যথেষ্ট বাঢ়িছে, প্ৰয়োজনীয়তাও যথেষ্ট আছে, কিন্তু ইয়াৰ মাজত এটা কিন্তু মাজে মাজে আহি পৰিছে। মানে
আদাক দেখি উঠিল গা বোলে কেটকুবিয়ে বোলে মোকো খাৰ দৰে বৰ্তমান সময়ত কিন্তু এটা আমাৰ কাৰণে অসুবিধাজনক। পৰম্পৰাটো নিশিকি, পৰম্পৰাগত বস্তুটো নিশিকি ওপৰে শিকি লৈ পিছদিনাখনিয়ে যিটো সস্তীয়া জনপ্ৰিয়তাৰ বাবেও কিছুৱে দৌৰাৰ আমাৰ পৰিলক্ষিত হৈছে। কিন্তু বেছিকৈ গা কৰি উঠিলে ভৱিষ্যত দিনত এই ক্ষেত্ৰত আপোনালোকে অনুষ্ঠানবিলাকৰো দায়িত্ব আছে। বহুত এনেকুৱা হৈছে কাৰোবাৰ পৰা মুখা কিনি আনি পেলাইও মুখা চলাই নাম কিনি থকা ব্যক্তি ইতিমধ্যে গা কৰি উঠিছে। গতিকে আমি এই গুজেই গজালি হ'বলৈ নিদি এতিয়াৰ পৰা যে সেই কথাখিনি লক্ষ্য কৰোঁ, ভৱিষ্যতলৈ আমাৰ অসমৰ বাবে মংগলজনক হ'ব বুলি মোৰ মনে ধৰিছে। আৰু শিল্পীসকলক মই অনুৰোধ কৰিছোঁ, আপোনালোকে কোনে কি বনাইছে তাক নকল কৰিবলৈ চেষ্টা কৰাতকৈ নিজে সৃষ্টি কৰিবলৈ চেষ্টা কৰক। যিহেতু আমি বনাই থকা এই মুখাবিলাক শাস্ত্ৰত তাৰ বৰ্ণনা আছে, কোনটো কিয় হ'ব লাগে। মই বাৰম্বাৰ আগতেও কৈছোঁ আপোনালোকক যে যিহেতু ধেনু বুলি ক'লে গৰু বুজা যায়, কিন্তু ধেনু কাষৰটো এটা গাধ হয়। কিয় গাধ হয় তাৰ তাত্ত্বিক বিশ্লেষণ যিহেতু শাস্ত্ৰত আছে, পঢ়িলে পোৱা যায়। গতিকে সেই ধৰণে বিশ্লেষণ কৰি নতুন শিল্পীসকলে কাম কৰিব বুলি মোৰ আশা আছে। আমি গুৰুসকলৰ পৰা যিখিনি শিকিছোঁ, তেনে মোৰ গুৰু স্বনামধন্য ডক্টৰ আৰু পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীদেৱৰ আমি তত্ত্বাৱধানত যথেষ্ট কাম কৰি আছোঁ। আৰু ভগৱন্তে কৃপা কৰিলে, প্ৰভু ভগৱন্তে আশীৰ্বাদ প্ৰদান কৰিলে, আপোনালোকে মৰম আশীৰ্বাদ দিলে আমি কাম কৰি যাবলৈ বদ্ধপৰিপক্ক। ধন্যবাদ। আৰু এইখিনিতে সৃষ্টিকামী শিল্প উদ্যোগত যিসকল শিল্পীয়ে দিনে নিশাই কষ্ট কৰি আচলতে এই মুখা শিল্পক প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ অহৰহ চেষ্টা কৰি আছে, আমি সেইসকল শিল্পীক আমি এই আপাহতে চিনাকি কৰি দিব বিচাৰিছোঁ। আৰু চিনাকি কৰি দিব সৃষ্টিকামী শিল্প উদ্যোগৰ স্বত্বাধিকাৰী প্ৰদীপ হাজৰিকা। আপোনালোকক জনাই সুখী হ'ম যে অসমত আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে বহুখিনি ল'ৰাই সংস্থাপন পাবলৈ সক্ষম হৈছে। আমাৰ মাজত উপস্থিত আছে, আমাৰ জ্যেষ্ঠ শিল্পী আমাৰ লগত দিনে ৰাতি একাকাৰ কৰি থাকে। এয়া আমাৰ পবিত্ৰ পাঠক, আপোনালোকক দেখুওৱা হৈছে। আৰু এয়া আমাৰ সমীৰণ বৰবৰা, এওঁ তিয়কৰ, এওঁ নতুনকৈ আহিছে মোৰ ছাত্ৰ। আৰু ভিতৰত এওঁ বেদব্ৰত বৰুৱা, আৰু গোটেই মুখাৰ আঁৰত তেখেতে কাম কৰি আছে। আৰু এজন আমাৰ ব্যক্তি আছে, ইতিমধ্যে তেখেতে ঘৰলৈ গৈছে, আমাৰ অৰবিন্দ ৰাজখোৱা। তেখেতেও যথেষ্ট গোটেই ইয়াত চিলনিৰ পৰা আৰম্ভ কৰি যিখিনি ভিতৰুৱা কাম, কাঠৰ কাম আদি কৰি যিখিনি আছে সেইখিনি কৰিছে। আৰু আমাৰ এইফালে আপোনালোকক দেখাবলৈ বিচাৰিছোঁ, এয়া আমাৰ সহযোগী বাইদেউসকলে এইখিনি অন্যান্য কাম কৰি আছে, ৰাসৰ লগতে অন্যান্য কামো কৰি আছে। আৰু এইফালে আমাৰ গোটেই কামটোত বিশেষভাৱে গোটেই আৰ্টৰ যি কাম কৰে সেয়া হৈছে আমাৰ সকলোৰে মৰমৰ মোৰ ছাত্ৰ মৃদুপৱন শইকীয়া ওৰফে গোবিন শইকীয়া। আমি আৰু বাকী কেইজনমান ঘৰলৈ গৈছে, সমীৰণ দত্ত ঘৰলৈ গৈছে, এনেকৈ কৰি কেইবাজন। আজি আৰু 8জন আছে, তেখেতলোক অহা নাই, কিছু পলম কৰি তেখেতলোক উপস্থিত হ'ব। যিহেতু কালি ৰাতি গোটেই ৰাতিটো কাম হৈছে, গতিকে কিছু সময়ৰ কাৰণে ঘৰলৈ গৈছে। এইসকল শিল্পীয়ে ৰাতি দিন কাম কৰি আছে আপোনালোকৰ আশীৰ্বাদত, মৰমত। আৰু খুব এই মুখা শিল্পৰ প্ৰতি আগ্ৰহী ছাত্ৰ আৰু তথা মৰমৰ উদীপ্ত বৰা, উদীপ্ত বৰা মাজে মাজে আহি পেলাই ইটো সিটো কৰি মোক সহায় কৰি থাকে। আৰু তেওঁ শিকিবলৈও খুব আগ্ৰহ কৰি আছে। গতিকে আমি তেখেতকো ভৱিষ্যত দিনত শিকাবলৈ চেষ্টা কৰিম। এনেকৈ দুই এটা নতুন ল'ৰাই কাম কৰি থাকে, পঢ়ি থকা ল'ৰা ছোৱালীও আহি পেলাই কাম কৰে, মাজে মাজে কাম শিকিবলৈ আগ্ৰহ কৰিছে। আমাৰ মাজত আছে বিপ্লৱ পাঠকে মাজে মাজে আহি কাম কৰে, আৰু সৰুটিয়ে কাম কৰে। এনেকৈ কেইজনমান ল'ৰাই আহি পেলাই মাজে মাজে তেওঁলোকে কাম কৰি থাকে। আচলতে এই কামবিলাক যদিও আমাক কৈ থকা হৈছে, আমি অকলে কৰিব পৰা নাই, সকলোৰে সমূহিক প্ৰচেষ্টাতহে আমি কৰিছোঁ। আৰু চেগা চুৰুন্দাকৈ 2-4জন মানে শিল্পী এইবিলাকৰ লগত জড়িত হৈ থকা শিল্পীও আমাৰ লগত জড়িত হৈ গৈছে। আপোনালোকে সকলোৱে জানে ভাওনা জগতৰ এজন বিখ্যাত সূত্ৰ ময়ূখ শইকীয়া, মিকলু বুলি কওঁ। আৰু ময়ূখ শইকীয়ায়ো হাতৰ পৰশত 2-এখন ছবি ইয়াত জিলিকি উঠিছে। আমাৰ লগত হেৱাংগ পুলক দোলাকাষৰী আছে, অংকিতা শইকীয়া আছে। আমাৰ এই গোটেই গ্ৰাফিক্সৰ কিছুমান আমি গ্ৰাফিক্স ইউজ কৰিছোঁ। এই গ্ৰাফিক্সবিলাকৰ কাম আমাৰ চিৰঞ্জিত শইকীয়াকে প্ৰমুখ্য কৰি, আৰু প্ৰণৱ কুমাৰ দাসো আমাৰ লগত জড়িত আছে। এনেকৈ ধৰি বহুত নেপথ্য শিল্পী আমাৰ লগত জড়িত হৈছে। সকলোখিনিক আমি দেখুৱাবলৈ সক্ষম হোৱা নাই, সকলো এই মুহূৰ্তত নাই। গতিকে আমি সকলোকে আপোনালোকৰ মাধ্যমৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কাৰোবাৰ নাম যদি অজানিতে থাকি গৈছে, আৰু আমি লেখত ল'ব লাগিব, আমাৰ পৰিয়ালৰ গৃহিণীকে প্ৰমুখ্য কৰি সকলোৱে যথেষ্ট ডেডিকেশ্যন কৰিছে। আৰু যথেষ্ট আমি মানে এইবাৰ প্ৰতিকূল এটা পৰিৱেশৰ মাজেৰে আমি কাম কৰিবলগীয়া হৈছে। গতিকে ভগৱন্তৰ কৃপাত, আপোনালোকৰ মৰমত এই কাম কৰিবলৈ সক্ষম হৈছে। গতিকে অনাগত দিনতো আমি এই কাম কৰি যাবলৈ বদ্ধপৰিপক্ক। ধন্যবাদ।
ইতিমধ্যে আমি সৃষ্টিকামী শিল্প উদ্যোগৰ সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছিলোঁ। আমি আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব লাগিব আৰু এটা কথা আমি খুব দৃঢ়ভাৱে ক'ব লাগিব, আপোনালোকে যিসকল শিল্পী আচলতে এই শিল্প উদ্যোগৰ লগত জড়িত হৈ থকা দেখিলে বা আমি দেখাবলৈ চেষ্টা কৰিছিলোঁ, আচলতে যুৱ প্ৰজন্মৰ বাবে এক ইতিবাচক বাৰ্তা লৈ আহিব বুলি আমি আশাবাদী। আৰু এনেধৰণৰ কৰ্মই আচলতে যি নিবনুৱা সমস্যা সমাধান বা স্বাৱলম্বিতাৰ দিশত আৰু সমাজখনক এখোজ আগুৱাই নিবলৈ সক্ষম হ'ব বুলি আমি অনুভৱ কৰিছোঁ। যে কি নহওক, সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। অন্য এটি ইতিবাচক বাৰ্তালৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম। নমস্কাৰ।